মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ ভালে আছে। লকডাউনৰ সময়ছোৱা দীঘলীয়া হৈ যোৱাত হয়তো ঘৰতে থাকি বৰ ফিল কৰিছা। গতিকে ব'লা আজি কাহিনী এটাকে শুনো, এগৰাকী মহান ব্যক্তিৰ জীৱন কাহিনী, যাৰ কাহিনীৰে আমি অনুপ্ৰাণিত হ'ব লাগে। তেনেগৰাকী মহান ব্যক্তিৰ কাহিনী লৈ আহিছোঁ আজি। এইখিনিতে তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা, আৰু যদি কাহিনীটো শুনি ভাল পোৱা লাইক কৰিবা, শ্বেয়াৰ কৰিবা। ব'লা কাহিনীটো আৰম্ভ কৰোঁ। তোমালোকে এলবাৰ্ট আইনষ্টাইন, টমাছ আলভা এডিছন, APJ আব্দুল কালাম এইবিলাক নাম চাগে শুনিছা? হয়, এইবিলাক মহান বিজ্ঞানীসকলৰ নাম। তাৰ মাজৰে APJ আব্দুল কালাম অন্যতম বিজ্ঞানী আছিলে, যিগৰাকীয়ে বিজ্ঞানৰ লগতে ৰাজনীতি চৰ্চাও কৰিছিল। তেখেতে স্পেচ, ডিফেন্স, নিউক্লিয়াৰ টেকন'লজি এইবিলাক দিশত ভাৰতবৰ্ষক এক নতুন মূৰ দি থৈ গ'ল। 2002 চনত ভাৰতবৰ্ষৰ 11তম ৰাষ্ট্ৰপতিৰ আসনটি তেখেতে শুৱনি কৰিছিলে। তেখেতে সুলিখকো আছিলে। উইংছ অফ ফায়াৰ নামৰ আত্মজীৱনী এখনত তেখেতে তেখেতৰ জীৱন কাহিনী খুব ধুনীয়াকৈ লিখিছে। তাত তেখেতৰ বাল্যকালৰ কাহিনী যিদৰে লিখিছে, আমি তোমালোকৰ কিতাপত 6 নম্বৰ চেপ্টাৰ মাই চাইল্ডহুড পাঠটি পঢ়িলে সেই কাহিনীটো গম পাম। মাই চাইল্ডহুড উইংছ অফ ফায়াৰ কিতাপৰ পৰাই তুলি অনা হৈছে। ব'লা আৰম্ভ কৰোঁ মাই চাইল্ডহুড। I was born into a middle-class Tamil family in the island town of Rameshwaram in the Restwell Madras state. Restwell মানে পুৰণি মাদ্ৰাজ চহৰৰ ৰামেশ্বৰম নামৰ সৰু এখন ঠাইত মধ্যবিত্ত তামিল পৰিয়ালত তেখেতে জন্মগ্ৰহণ কৰিছিল। My father, Jainuddin, had neither much formal education nor much wealth. মোৰ দেউতা জৈনুদ্দিনৰ বৰ বেছি আনুষ্ঠানিক শিক্ষাও নাছিলে আৰু বৰ বেছি সম্পত্তিও নাছিলে। Despite these disadvantages, he possessed great innate wisdom and a true generosity of spirit. এনেবোৰ অসুবিধা থকা স্বত্তেও তেওঁৰ জন্মগত মহান প্ৰজ্ঞা আৰু প্ৰকৃত মানসিক উদাৰতা আছিল। He had an ideal helpmate in my mother. Ideal helpmate, idealটো বুজি পোৱা, আদৰ্শবান, হেল্পমেট সহায়ক। তেখেতৰ এগৰাকী আদৰ্শবান সহায়ক আছিল মই মাদাৰ আছিয়াম্মা, APJ আব্দুল কালামৰ মাক, যাৰ নাম আছিয়াম্মা। I don't recall the exact number of people she fed every day. মই সঠিককৈ সংখ্যাটো ক'ব নোৱাৰিম প্ৰতিদিনে মোৰ মাকে কিমান মানুহক খুৱাইছিলে। But I am quite certain that far more outsider ate with us than all the members of our own family put together. কিন্তু এটা কথা মই থিৰাংকে জানো যে আমাৰ পৰিয়ালৰ আটাইবোৰ সদস্য সংখ্যাৰ তুলনাত বহুত বেছি সংখ্যক বাহিৰৰ মানুহে আমাৰ লগত ভোজন কৰিছিলে। পেৰা নম্বৰ 2 চোৱা। I was one of many children. মই ভালেমান ল'ৰা ছোৱালীৰ ভিতৰত যেনে এজন ল'ৰা আছিলোঁ। A short boy with rather undistinguished looks. এজন চুটি চাপৰ ল'ৰা যিজন দেখাত মানুহৰ চকুত নপৰা বিধৰ যেন আছিলোঁ। Born to tall and handsome parents. ওখ আৰু সুন্দৰ মা দেউতাৰ ঘৰত মই জন্ম লৈছিলোঁ। We lived in our ancestral house. আমি আমাৰ এনচেষ্ট্ৰেল মানে প্ৰত্যেক গৃহ, আমি আমাৰ পৈতৃক গৃহত বসবাস কৰিছিলোঁ। which was built in the middle of the 19th century, যিটো 19 শতিকাৰ মাজভাগত নিৰ্মাণ কৰা হৈছিলে। It was a fairly large পাকা হাউচ, এইটো ধুনীয়া ডাঙৰ পকী ঘৰ, made of limestone and brick on the mosque street in the Rameshwaram. ৰামেশ্বৰমৰ মছজিদ গলিত এইটো ইটা আৰু চূণশিলেৰে নিৰ্মাণ কৰা হৈছিলে।
limestone means Sunhil. My austere father used to avoid all inessential comforts and luxuries. My austere father used to avoid all inessential comforts and luxuries. Austere means side likha ase simple, strict and severe. কৈছে my austere father মোৰ যিজন হিচাবী দেউতা খুব হিচাবী আছিল মোৰ হিচাবী দেউতা used to avoid all inessential comforts অদৰকাৰী সুখবিলাক ত্যাগ কৰিছিল and luxuries আৰু বিলাসিতা মোৰ হিচাবী দেউতাই অদৰকাৰী সুখ আৰু বিলাসিতা ত্যাগ কৰিছিল. However, all necessities were provided for in terms of food, medicine or clothes. কিন্তু আমাৰ যিবিলাক লাগতিয়াল বস্তু খাদ্য সামগ্ৰী দৰব আৰু কাপোৰ এইবিলাকৰ যোগান সুন্দৰভাৱে দিছিল. In fact, I would say mine was very secure childhood. দৰাচলতে ক'বলৈ গ'লে মই মোৰ বাল্যকালটো খুব নিৰাপদভাৱে কটাইছিলোঁ. both materially and emotionally. ধন বিত্তৰ ফালৰ পৰাও আৰু আৱেগিক দিশৰ ফালৰ পৰাও মোৰ শৈশৱকালটো মই খুব নিৰাপদে কটাইছিলোঁ. So, para number 3. Second World War broke out in 1939 when I was 8 years old. কৈছে দ্বিতীয় বিশ্বযুদ্ধ 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল তেতিয়া মোৰ বয়স আছিল 8 বছৰ. For reasons I have never been able to understand, a sudden demand for tamarind seeds erupted in the market. মই ক'ব নোৱাৰাকে মই কাৰণটো নজনাকে হঠাতে বজাৰত তেতেলীৰ গুটিৰ চাহিদা বাঢ়ি গৈছিল. I used to collect the seeds and sell them to a provision stop to Mosque Street. মই তেতেলীৰ গুটি সংগ্ৰহ কৰিছিলোঁ আৰু মছজিদ আলিত লৈ বহি বিক্ৰী কৰিছিলোঁ. A day's collection would fetch me the princely sum of 1 anna. এদিনাখনৰ যিটো সংগ্ৰহ তেতেলীৰ গুটি বিক্ৰী কৰি যিটো পইচা পাইছিলোঁ সেইটো যেন মই ৰাজপুত্ৰৰ দৰে 1 অনা পইচা ইনকাম কৰিছিলোঁ. My brother-in-law Jalaluddin would tell me stories about the war which I would later attempt to trace in the headlines in Dinamoni. মোৰ ভিনদেউ brother-in-law means ভিনদেউ জালালুদ্দিন তেখেতে এই যুদ্ধৰ কাহিনীবিলাক কৈছিল আৰু মই পিছলৈ এই কাহিনীৰ শিৰোনামবিলাক দিনমণি বাতৰি কাকতৰ বিচাৰিছিলোঁ. দিনমণি এটা বাতৰি কাকতৰ নাম মই দিনমণিৰ বাতৰি কাকতত সেইবিলাক বিচাৰি ফুৰিছিলোঁ. Our area being isolated was completely unaffected by the war. আমাৰ ঠাইখন অকলশৰীয়া ঠাই হোৱাৰ বাবে যুদ্ধৰ দ্বাৰা সমূলি প্ৰভাৱান্বিত নোহোৱাকৈ আছিলে. যিহেতু ৰামেশ্বৰমটো এটা দ্বীপ আছিলে ঠাইডোখৰ অকলশৰীয়া আছিলে. But soon India was forced to join the Allied forces and something like a state of emergency was declared. কিন্তু অনতিপলমেই ভাৰতবৰ্ষই মিত্ৰ শক্তিৰ লগত যুক্ত হ'বলৈ বাধ্য হৈ পৰিল আৰু এক জৰুৰীকালীন অৱস্থা সদৃশ ব্যৱস্থা ঘোষণা কৰা হ'ল. The first casualty came in the form of the suspension of the train halt at Rameshwaram station. প্ৰথম প্ৰভাৱটো পৰিল ৰামেশ্বৰম ষ্টেচনত য'ত ৰেলগাড়ী ৰখাৰ ব্যৱস্থাটো বন্ধ কৰি দিয়া হৈছিল. The newspapers now had to be bundled and thrown out from the moving train on the Rameshwaram road between Rameshwaram and Dhanushkodi. Dhanushkodi আৰু ৰামেশ্বৰমৰ মাজত এই ৰাস্তাতেই চলন্ত ৰেলগাড়ীৰ পৰা বাতৰি কাকত দলিয়াব লগা অৱস্থা হৈ গ'ল. At first my cousin Samsuddin who distribute newspapers in Rameshwaram, মোৰ খুৰাৰ ল'ৰা শামসুদ্দিনে যিজনে
ৰামেশ্বৰমত বাতৰি কাকত বিলাইছিল তেওঁ মোক ফৰ্চ কৰিছিল, তেওঁ মোক প্ৰয়োগ কৰিছিলে to look for a helping hand to catch the bundles, and as if I naturally I feel the slot. চলন্ত ট্ৰেইনৰ পৰা যিবিলাক বাতৰি কাকত দলিয়াই পেলোৱা হৈছিলে সেই বাতৰি কাকতবিলাক ধৰিবলৈ মোক প্ৰয়োগ কৰা হৈছিলে আৰু মই সেই কামটো কৰিছিলোঁ। শামছুদ্দিন helped me earn my first wages. শামছুদ্দিনে মোৰ প্ৰথম মজুৰি উপাৰ্জন কৰাত সহায় কৰিছিলে। Half a century later, I can still feel the surge of pride in earning my own money for the first time. আধা শতিকাৰ পাছতো এতিয়াও জীৱনত প্ৰথমবাৰৰ বাবে নিজৰ বাবে ধন উপাৰ্জন কৰাৰ কথা ভাবি গৰ্বত মোৰ বুকু ফন্দি উঠে। Every child is born with some inherited characteristics into a specific socio-economic and emotional environment and trained in certain ways by figures of authority. প্ৰতিজন শিশুৱে জন্মগ্ৰহণ কৰে with some inherited characteristics into a specific socio-economic and emotional environment. বংশানুক্ৰমিকভাৱে every child is born, প্ৰতিজন শিশুৱে জন্মগ্ৰহণ কৰে with some inherited characteristics, কিছুমান বংশানুক্ৰমিকভাৱে কিছুমান চাৰিত্ৰিক গুণ লৈ জন্মগ্ৰহণ কৰে into specific socio-economic and emotional environment, কোনো নিৰ্দিষ্ট আৰ্থসামাজিক আৰু আৱেগিক পৰিৱেশত and trained in certain ways by figures of authority, আৰু কোনো নিৰ্দিষ্ট কৰ্তৃত্বশীল ব্যক্তিৰ দ্বাৰা বিশেষ ধৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত হয়। I inherited honesty and self-discipline from my father. মই বংশানুক্ৰমিকভাৱে মোৰ দেউতাৰ পৰা সততা আৰু আত্মশৃংখলতা লাভ কৰিছিলোঁ। From my mother, I inherited faith in goodness and deep kindness. আৰু মই মোৰ মাকৰ পৰা বংশানুক্ৰমিকভাৱে লাভ কৰিছিলোঁ গভীৰ বিশ্বাস, সততা আৰু গভীৰ দয়া। And so did my 3 brothers and sisters. আৰু মোৰ দৰে মোৰ ভাই ককাই তিনিওজনে আৰু ভনীজনীও তেনেবোৰ বংশানুক্ৰমিক গুণ লাভ কৰিছিল। I had 3 close friends in my childhood. মোৰ বাল্যকালত 3জন বন্ধু আছিল, ৰামানন্দ শাস্ত্ৰী, অৰবিন্দন and শিৱপ্ৰকাশন। সেই বন্ধু 3জনৰ নাম। All these boys were from Orthodox Hindu Brahman families. এই প্ৰতিজন ল'ৰাই কট্টৰ হিন্দু ব্ৰাহ্মণ পৰিয়ালৰ আছিলে। As children, none of us ever felt any difference amongst ourselves because of our religious difference and upbringing. In শিশু হিচাপে আমাৰ মাজত কাৰোৰে মনত কোনো ধৰণৰ ভেদভাৱ নাছিলে because of our religious difference and upbringing. যদিও আমাৰ ধৰ্ম বেলেগ বেলেগ আছিল, আমি একেলগে ডাঙৰ দীঘল হৈছিলোঁ। In fact, Ramananda Shastri was the son of Pakshi Lakshman Shastri. দৰাচলতে ৰামানন্দ শাস্ত্ৰীয়ে পক্ষী লক্ষ্মণ শাস্ত্ৰীৰ পুতেক আছিল, দ্য হাই প্ৰিয়েষ্ট অফ দ্য ৰামেশ্বৰম টেম্পল, যিগৰাকীয়ে ৰামেশ্বৰম মন্দিৰৰ দায়িত্বভাৰ লৈছিলে। লেটাৰ হি টুক অভাৰ দ্য প্ৰিষ্টহুড অফ দ্য ৰামেশ্বৰম টেম্পল ফ্ৰম হিজ, পিছলৈ তেওঁ ৰামেশ্বৰম মন্দিৰৰ পুৰোহিতৰ দায়িত্বভাৰ লৈছিল। ৰামেশ্বৰম মন্দিৰৰ পুৰোহিতৰ দায়িত্বভাৰ তেওঁ নিজে লৈছিলে। অৰবিন্দন went into the business of arranging transport for visiting pilgrims. pilgrims মানেতো জানা তীৰ্থযাত্ৰী। অৰবিন্দনে কি কৰিছিল? তীৰ্থযাত্ৰীসকলৰ বাবে তেওঁ গাড়ী মটৰৰ ব্যৱস্থা কৰি দিয়াৰ ব্যৱসায় কৰিছিলে। And
শিৱপ্ৰকাশন became a catering contractor for the Southern Railways আৰু শিৱপ্ৰকাশনে দক্ষিণ ভাৰতৰ ৰেলৱেত কেটাৰিঙৰ কণ্ট্ৰেক্ট লৈছিলে পেৰা নম্বৰ 5 চোৱা During the annual Sri Sitarama Kalyanam ceremony, our family used to arrange boats with a special platform for carrying idols of the Lord from the temple to the marriage site. বছৰেকীয়া সীতাৰাম কল্যাণম অনুষ্ঠানত আমাৰ পৰিয়ালে নাৱৰ ব্যৱস্থা কৰি দিছিল আৰু সেই নাৱত ভগৱানৰ মূৰ্তি নিয়াৰ বাবে এক বিশেষ মঞ্চ তৈয়াৰ কৰি দিয়া হৈছিল situated in the middle of the pond called Ramatirtha which was near our house আৰু এই বিবাহস্থলীটো আছিল আমাৰ ঘৰৰ নিচে কাষতে থকা ৰামাতীৰ্থ নামৰ পুখুৰীটোৰ মাজত events from the Ramayana and from the life of the prophet were the bedtime stories my mother and grandmother would tell the children in our family. মোৰ মা আৰু মোৰ আইতাই ৰামায়ণ আৰু দূতসকলৰ কাহিনীবিলাক আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকক কৈ শুনাইছিলে One day when I was the 5th standard in the Rameshwaram elementary school, a new teacher came to our class. মই যেতিয়া ষষ্ঠ শ্ৰেণীত পঢ়োঁ এদিনাখন আমাৰ স্কুলত নতুন এজন শিক্ষক আহিছিল I used to wear a cap which marked me as a Muslim. মই সদায় মূৰত এটি টুপি পিন্ধিছিলোঁ যিটোৱে মই মুছলমান বুলি প্ৰমাণ দিছিলে and I always sat in the front row next to Ramananda Shastri who were মই সদায় ৰামানন্দ শাস্ত্ৰীৰ কাষতেই বহিছিলোঁ যিজনে who were the secretary যিজনে লঘুণ পিন্ধিছিল The new teacher could not stomach a Hindu priest's son sitting with a Muslim boy. নতুন শিক্ষকজনে এইটো মানি ল'ব নোৱাৰিছিল যে এজন লঘুণ পিন্ধা ব্ৰাহ্মণ ল'ৰা এজনে মুছলমান ল'ৰাৰ কাষত বহাটো In accordance with our social ranking as the new teacher saw it. নতুন শিক্ষকজনে সামাজিক শ্ৰেণীৰ ক্ৰম অনুসৰি মোক এইটো কৈছিল I was asked to go মোক যাব কোৱা হৈছিল and sit on the back bench আৰু পিছফালৰ বেঞ্চত গৈ বহিবলৈ কোৱা হৈছিল I felt very sad and so did Ramananda Shastri মই খুব দুখ অনুভৱ কৰিছিলোঁ আৰু ৰামানন্দ শাস্ত্ৰীও দুখ অনুভৱ কৰিছিল He looked utterly downcast তেওঁ হতাশ হৈ তলফালে চাই আছিল as I shifted to my seat in the last row মই লাষ্টৰ বেঞ্চত গৈ বহা সময়লৈকে The image of him weeping when I shifted to the last row felt a lasting impression on me. মই শেষৰ শাৰীলৈ উঠি যোৱা সময়ত তেওঁ ফেকুৰি কান্দা দৃশ্যই মোৰ মনত এক সাঁচ বহুৱাই থৈ গ'ল Para number 7 After school we went home and told our respective parents about the incident. স্কুল ছুটিৰ পিছত আমি ঘৰলৈ গৈ আমাৰ সন্মানীয় মা দেউতাক কাহিনীটো ক'লো Lakshmana Shastri summoned the teacher. Lakshmana Shastriয়ে টিচাৰজনক মাতি পঠিয়ালে and in our presence told the teacher that they should not spread the poison of social inequality and communal intolerance in the minds of innocent children. লক্ষ্মণ শাস্ত্ৰীয়ে শিক্ষকজনক মাতি অনাৰ পিছত আমাৰ সন্মুখতে তেখেতক ক'লে যে নিষ্পাপ শিশুসকলৰ মনত সামাজিক বিষ বিয়পোৱা আৰু ধৰ্মীয় অসহিষ্ণুতা ভাৱ বিয়পোৱা অনুচিত He bluntly
asked the teacher to either apologize or quit the school and the island. পুনে পুনে তেওঁ শিক্ষকজনক হয় ক্ষমা খুজিবলৈ ক'লে নাইবা পঢ়াশালী আৰু দ্বীপটো এৰি আঁতৰি যাবলৈ ক'লে. Not only did the teacher regret his behavior, but the strong sense of conviction Lakshman Sastry conveyed ultimately reformed this young teacher. শিক্ষকজনে যে অকল দুখেই প্ৰকাশ কৰিলে তেনে নহয়, লক্ষ্মণ শাস্ত্ৰীয়ে তেখেতক জনোৱা বলিষ্ঠ বিশ্বাসে অৱশেষত ডেকা শিক্ষকজনক সংস্কাৰো কৰিলে. On the whole, the small society of Rameshwaram was very rigid in terms of the segregation of different social groups. মুঠতে ক'বলৈ গ'লে ৰামেশ্বৰমৰ সৰু সমাজখন বিভিন্ন সামাজিক গোটৰ লোকসকলৰ ভিন্নতাৰ ক্ষেত্ৰত তেনেই কঠোৰ আৰু অনমনীয় আছিল. However, my science teacher Shiva Subramania Iyer, though an orthodox Brahmin with a very conservative wife, was something of a rebel. যদিও মোৰ বিজ্ঞান শিক্ষক শিৱ সুব্ৰমণিয়া আয়াৰ তেনেই গুড়া ব্ৰাহ্মণ আছিল আৰু তেওঁৰ ঘৈণীয়েকো তেনেই ৰক্ষণশীল মহিলা আছিল, তথাপিও আমাৰ ডাঙৰীয়াই এক প্ৰকাৰ বিপ্লৱী আছিল. He did his best to break social barriers so that people from varying backgrounds could mingle easily. সামাজিক বাধাবোৰ ভঙাৰ বাবে তেখেতে সম্ভৱ সকলোৱে কৰিছিল যাতে বিভিন্ন পৰ্যায়ৰ লোকসকলে সহজে মিলামিছা কৰিব পাৰে. He used to spend hours with me and would say, তেখেতে ঘণ্টাৰ পাছত ঘণ্টা আমাৰ সৈতে কটাইছিল আৰু কৈছিল, কালাম, I want you to develop so that you are on par with the highly educated people of the big cities. আৰু কৈছিল, কালাম, তুমি উন্নতি কৰা মই বিচাৰিছোঁ যাতে বৰ বৰ চহৰত থকা অতি উচ্চ শিক্ষিতসকলৰ সৈতে তুমি সমান হ'ব পাৰা. পেৰা নম্বৰ 9. One day he invited me to his home for a meal. এদিনাখন তেখেতে মোক তেখেতৰ ঘৰত আহাৰ খাবলৈ মাতিছিল. His wife was horrified at the idea of a Muslim boy being invited to dine in her ritually pure kitchen. তেখেতৰ ঘৈণীয়েকে এজন মুছলিম ল'ৰাক পাকঘৰলৈ খাবলৈ মাতি নিয়াটোত তেখেতৰ ঘৈণীয়েকে ভীতিগ্ৰস্ত হৈ পৰিছিল. She refused to serve me in her kitchen. তেখেতে তেখেতৰ পাকঘৰত মোক খুৱাবলৈ অমান্তি হ'ল. Shiva Subramania Iyer was not perturbed, nor did he get angry with his wife. Shiva Subramania Iyer ডাঙৰীয়াই বিচলিত হোৱা নাছিল আৰু ঘৈণীয়েকৰ ওপৰত খং কৰাও নাছিলে. But instead served me with his hand. তাৰ পৰিৱৰ্তে his own hands and sat down beside me to eat his meal. তেখেতৰ নিজৰ হাতেৰে মোক বাঢ়ি খুৱাইছিলে আৰু মোৰ কাষতে বহি খাইছিলে. His wife watched us from behind the kitchen door. তেখেতৰ ঘৈণীয়েকে পাকঘৰৰ দৰ্জাৰ পৰা চাই আছিলে. I wondered whether she had observed. তেখেতে মোক চাই থকা দেখি মই আচৰিত হৈছিলোঁ. Any difference in the way I ate rice? মই ভাত খোৱা, পানী খোৱা, খোৱাৰ পিছত চাফা কৰা ইত্যাদি চাই কিবা ভিন্নতা দেখা পাইছিল নেকি? When I was leaving his house, যেতিয়া মই তেওঁৰ ঘৰ ত্যাগ কৰিছিলোঁ, Shiva Subramania Iyer invited me to join him for dinner again the next weekend. Shiva Subramania Iyer মোক আকৌ পিছৰ সপ্তাহৰ শেষৰ দিনত সিহঁতৰ ঘৰত খাবলৈ মাতিছিল. Observing my hesitation, he told me not to get upset. মোৰ সেইখিনি
কৰা ভাৱ দেখি তেখেতে মোক বিৰক্ত নহ'বলৈ ক'লে, saying once you decide to change the system, such problems have to be confronted. তেখেতে ক'লে, এবাৰ যদি তুমি এই পদ্ধতিবোৰ সলাবলৈ কৰা তেতিয়াহ'লে তুমি এনেবোৰ সমস্যাৰ সন্মুখীন হ'বই লাগিবই. When I visited his house the next week, যেতিয়া মই তেওঁৰ ঘৰত পিছৰ সপ্তাহত গৈছিলোঁ, শিৱ সুব্ৰমণিয়া আয়াৰ's wife took me inside her kitchen and served me food with her own hands. শিৱ সুব্ৰমণিয়া আয়াৰৰ ঘৈণীয়েকে মোক তেখেতৰ পাকঘৰলৈ লৈ গ'ল আৰু নিজ হাতেৰে মোক খোৱালে. Then the Second World War was over and India's freedom was imminent. তেনেতে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰিল. Indian will build their own India, declared গান্ধীজী. গান্ধীজীয়ে ঘোষণা কৰিছিল ভাৰতীয়ই নিজৰ ভাৰতবৰ্ষ গঢ়ি ল'ব. The whole country was filled with an unprecedented optimism. গোটেই দেশখন অভূতপূৰ্ব আশাৰে ভৰি পৰিল. I asked my father to permission to leave Rameshwaram and study at the district headquarters in Ramanathapuram. Rameshwaram এৰি জিলা সদৰ ৰামনাথপুৰম পঢ়িব যাবলৈ মই দেউতাৰ অনুমতি বিচাৰিলোঁ. He told me as if he thinking aloud, Abul, I know you have to go away to grow. তেখেতে যেন কিবা ডাঙৰকৈ ভাবি তেনে ভাৱত মোক কৈছিল, আবুল, I know you have to go away to grow. মই জানো উন্নতি কৰিবলৈ হ'লে তুমি যাবই লাগিব. Does the seagull not fly across the sun alone and without a nest? সাগৰীয় চিগুল চৰাইজনীয়ে বাহ নোহোৱাকৈয়ে সূৰ্যৰ তলত আকাশত অকলে উৰি নুফুৰেনে? He quoted Khalil Gibran to my hesitant mother. মোক বাহিৰলৈ পঠিওৱাত ইতস্তত কৰা মাকক সম্বোধি খলিল জিব্ৰানৰ উদ্ধৃতি দি তেখেতে ক'লে, Your children are not your children. তোমাৰ ল'ৰা ছোৱালীহঁত তোমাৰ নহয়. They are the sons and daughters of life's longing for itself. সিহঁত নিজৰ জীৱনৰ হাবিয়াহতাৰ পুতেক জীয়েক. They come through you but not from you. সিহঁত তোমাৰ জৰিয়তেহে আহিছে কিন্তু তোমাৰ পৰা অহা নাই. You may give them your love but not your thoughts. তুমি সিহঁতক তোমাৰ মৰম দিব পাৰিবা কিন্তু তোমাৰ চিন্তা ভাৱনাবোৰ দিব নোৱাৰিবা. For they have their own thoughts. কাৰণ সিহঁতৰ নিজৰ নিজৰ চিন্তা ভাৱনা আছে.